এটিএমত প্ৰৱেশ কৰি প্ৰথমে আপুনি দিব লাগিব আধাৰ কাৰ্ড নাম্বাৰ। আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ পিছতে আপুনি দিব লাগিব আপোনাৰ আঙুলিৰ ছাপ। ইয়াৰ পিছত এটা ডাঙৰ বস্তা আনি এটিএমৰ তলত আপুনি থ'ব লাগিব। এটিএমৰ পৰা ইয়াৰ পিছতে ওলাব আপুনি বিচৰা সম্পদ। আপোনাৰ দেখি নিশ্চয় আচৰিত লাগিছে, এতিয়াৰে পৰা কিন্তু এটিএমৰ পৰা কেৱল ধনেই নোলায়, ওলাব ধানো। যিসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰেচনৰ দোকানৰ সন্মুখত থিয় হৈ থাকিবলগীয়া হৈছিলে, তেওঁলোকৰ বাবে এয়া ভাল খবৰ। এতিয়াৰে পৰা এটিএমৰ পৰা কেৱল ধনেই নহয়, চাউল তথা দাইলো ওলাব। এই দৃশ্য উৰিষ্যাৰ। উৰিষ্যা চৰকাৰে জনসাধাৰণৰ বাবে লৈছে এই সুন্দৰ পদক্ষেপ। এটিএমৰ পৰা ধন ওলোৱাৰ লগতে এতিয়াৰে পৰা খাদ্য সামগ্ৰীও ঠিক এনেদৰে ওলাব। 24 ঘণ্টাই খাদ্য ওলোৱা এই এটিএমটো সক্ৰিয় হৈ থাকিব। 24 ঘণ্টাৰ যিকোনো এটা সময়ত যিকোনো এগৰাকী গ্ৰাহকে নিজৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ গৈ এই এটিএমৰ পৰা সংগ্ৰহ কৰিব পাৰিব নিজে বিচৰা খাদ্য সামগ্ৰী। কিন্তু এই এটিএমটোৱে কাম কৰে কেনেদৰে? খাদ্য সামগ্ৰীৰ বাবে প্ৰস্তুত কৰা এই বিশেষ এটিএমটোৰ ডিজাইন এতিয়া ছ'চিয়েল মিডিয়াত এনেদৰে ভাইৰেল হৈ পৰিছে। বৰ্তমানৰ উৰিষ্যা চৰকাৰে ৰাইজৰ ওচৰত এই এটিএমটো মুকলি কৰি কৈছে এয়া এক নতুন যুগৰ আৰম্ভণি। অৱশ্যে 2022 চনতে নবীন পাটনায়কৰ চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ কৈছিল যে ৰেচনৰ দোকানত বিভিন্ন সময়ত বিভিন্ন দুৰ্নীতি হয়। এই দুৰ্নীতিসমূহ ৰোধ কৰিবৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু সেই বিশেষ ব্যৱস্থাই হৈছে ধন নহয়, ধান ওলোৱা এটিএম। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। এটিএমত প্ৰৱেশ কৰি প্ৰথমে আপুনি দিব লাগিব আধাৰ কাৰ্ড নাম্বাৰ। আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ পিছতে আপুনি দিব লাগিব আপোনাৰ আঙুলিৰ ছাপ। ইয়াৰ পিছত এটা ডাঙৰ বস্তা আনি এটিএমৰ তলত আপুনি থ'ব লাগিব। এটিএমৰ পৰা ইয়াৰ পিছতে ওলাব আপুনি বিচৰা সম্পদ। আপোনাৰ দেখি নিশ্চয় আচৰিত লাগিছে, এতিয়াৰে পৰা কিন্তু এটিএমৰ পৰা কেৱল ধনেই নোলায়, ওলাব ধানো। যিসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰেচনৰ দোকানৰ সন্মুখত থিয় হৈ থাকিবলগীয়া হৈছিলে, তেওঁলোকৰ বাবে এয়া ভাল খবৰ। এতিয়াৰে পৰা এটিএমৰ পৰা কেৱল ধনেই নহয়, চাউল তথা দাইলো ওলাব। এই দৃশ্য উৰিষ্যাৰ। উৰিষ্যা চৰকাৰে জনসাধাৰণৰ বাবে লৈছে এই সুন্দৰ পদক্ষেপ। এটিএমৰ পৰা ধন ওলোৱাৰ লগতে এতিয়াৰে পৰা খাদ্য সামগ্ৰীও ঠিক এনেদৰে ওলাব। 24 ঘণ্টাই খাদ্য ওলোৱা এই এটিএমটো সক্ৰিয় হৈ থাকিব। 24 ঘণ্টাৰ যিকোনো এটা সময়ত যিকোনো এগৰাকী গ্ৰাহকে নিজৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ গৈ এই এটিএমৰ পৰা সংগ্ৰহ কৰিব পাৰিব নিজে বিচৰা খাদ্য সামগ্ৰী। কিন্তু এই এটিএমটোৱে কাম কৰে কেনেদৰে? খাদ্য সামগ্ৰীৰ বাবে প্ৰস্তুত কৰা এই বিশেষ এটিএমটোৰ ডিজাইন এতিয়া ছ'চিয়েল মিডিয়াত এনেদৰে ভাইৰেল হৈ পৰিছে। বৰ্তমানৰ উৰিষ্যা চৰকাৰে ৰাইজৰ ওচৰত এই এটিএমটো মুকলি কৰি কৈছে এয়া এক নতুন যুগৰ আৰম্ভণি। অৱশ্যে 2022 চনতে নবীন পাটনায়কৰ চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ কৈছিল যে ৰেচনৰ দোকানত বিভিন্ন সময়ত বিভিন্ন দুৰ্নীতি হয়। এই দুৰ্নীতিসমূহ ৰোধ কৰিবৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু সেই বিশেষ ব্যৱস্থাই হৈছে ধন নহয়, ধান ওলোৱা এটিএম। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।